এখন গাঁৱত এজনী চোৰেল ইফালে সিফালে ঘূৰি ফুৰিছিল আৰু ঘূৰি ফুৰোতে তাইৰ পানী পিয়াহ লাগিল আৰু তাই পানী খাবলৈ পানী বিচাৰিবলৈ ধৰিলে। আজি কি হৈছে বাৰু মোৰ? ইমান সময় ঘূৰি ফুৰিলোঁ, তথাপিও খাবলৈ এটাও মানুহ বিচাৰি নাপালোঁ। আজি মোৰ কপালেই বেয়া চাগে। এতিয়া খাবলৈ পানীও পোৱা নাই। ইমান পিয়াহ লাগিছে। আজিৰ দিনটো মোৰ বাবে বহুত বেয়া চাগে। কথাখিনি কৈ চোৰেলজনী আগুৱাই গ'ল আৰু গৈ তাই এখন হস্পিতাল পালেগৈ। আৰে, এইখন দেখোন হস্পিতাল। ইয়াততো বহুত মানুহ থাকিব, ডাক্তৰ, নাৰ্ছ আৰু বেমাৰী। মই ইয়াতে খাবলৈ বহুত মানুহ পাম। চোৰেলজনী হস্পিতালৰ ভিতৰলৈ সোমাই গ'ল আৰু তাই চিধাই ICU ৰুমলৈ গ'ল। তাত দেখিলে এজন বেমাৰী বিচনাতে পৰি আছে আৰু মানুহজনে বৰকৈ কাহি আছে। পাই গ'লোঁ মই মোৰ প্ৰথম চিকাৰ। কথাখিনি কৈয়েই চোৰেলজনীয়ে মানুহজনক মাৰি খাই পেলালে। তাৰ পাছত তাই হস্পিতালখনৰ পৰা বাহিৰলৈ ওলাই আহিলে। মই এটা কাম কৰোঁ, এতিয়া মই ইয়াৰ পৰা কোনোবা নিজান ঠাইলৈ গুচি যাওঁ, য'ত কোনো মানুহে মোক অশান্তি কৰিব নোৱাৰিব। মই এতিয়া এজোপা গছৰ তলত অলপ আৰাম কৰিমগৈ। কথাখিনি কৈয়েই চোৰেলজনী তাৰ পৰা গুচি আহিলে আৰু তাই আহি এজোপা ডাঙৰ গছ দেখিলে আৰু গছজোপাৰ পৰা দূৰ-দূৰণিলৈ কোনো ঘৰ-দুৱাৰি নাছিল। তাৰ পাছত চোৰেলজনী সেই গছজোপাৰ তলতেই শুই গ'ল। দিন বাগৰিলে আৰু ৰাতি হ'ল, কিন্তু এতিয়ালৈকে চোৰেলজনী শুইয়েই আছিল। কিন্তু তাই যেতিয়া সাৰ পালে, তেতিয়া তাইৰ অনুভৱ হ'ল তাইৰ কাহ হৈছে আৰু তাই খুব কাহিছে। আৰে, কি হৈছে মোৰ? গাটো মোৰ ইমান বেয়া লাগিছে আৰু ইমান কাহে ধৰিছে। মূৰটো ইমান বিষাইছে আৰু চৰ্দিও লাগিছে মোৰ। উফ ৰাম, মোৰ গাটো ইমানকৈ বেয়া লাগিছে কিয় জানো? চোৰেলজনীয়ে একো বুজি পোৱা নাছিল তাইৰ আচলতে কি হৈছে, কাৰণ আগতে কেতিয়াও তাইৰ তেনেকুৱা হোৱা নাছিল। তাই বাৰে বাৰে কাহি আছিল আৰু চোৰেলজনীয়ে বাৰে বাৰে কাহি থকাৰ বাবে তাইৰ বহুত খং উঠিছিল। মই এতিয়া কি কৰোঁ? ইমান অশান্তি পাইছোঁ মই। মই এটা কাম কৰোঁ, মই সেই হস্পিতালখনলৈ যাওঁ আৰু তাৰ ডক্তৰবোৰক ক'ম মোৰ কাহটো ভাল কৰি দিয়ক, নহ'লে মই সিহঁতক খাই পেলাম। তাৰ পাছত চোৰেলজনী হস্পিতাললৈ বুলি গ'ল আৰু তাই গৈ হস্পিতাল পালেগৈ আৰু তাই তাত ডক্তৰৰ ৰুম বিচাৰিবলৈ ধৰিলে। শেষত তাই ডক্তৰৰ ৰুম বিচাৰি পালে। ৰুমত এগৰাকী মহিলা ডক্তৰ বহি আছিল আৰু চোৰেলজনী তালৈ সোমাই গৈছিল। তাৰমানে তই এই হস্পিতালখনৰ ডক্তৰণী? হয়। আৰু তইয়েই সেইজনী চোৰেল, হয়নে নহয়? দিনত যে তই মোৰ ৰোগীজনক খাই থৈ গৈছিলি, মই সকলোবোৰ CC কেমেৰাত দেখিলোঁ। ঠিকেই ধৰিছ তই, ময়েই তাক খাই পেলালোঁ। কিন্তু সেই বেমাৰীজনক খোৱাৰ পাছৰে পৰা মোৰ বহুত কাহ হৈ আছে। তইয়েই এতিয়া মোৰ কাহটো ভাল কৰিব লাগিব। তই মোক কি বুলি ভাবিছ? তই এজন মানুহক খাই পেলালি আৰু সেইজনী চোৰেলক মই কাহ ভাল হোৱাৰ ঔষধ দিম? নাই, এয়া কেতিয়াও হ'ব নোৱাৰে। আৰু সেই মানুহজনৰ বহুত দিনৰ পৰা কাহ, চৰ্দি, জ্বৰ হৈ আছিল, ভাল হোৱাৰ নামেই লোৱা নাছিল। তই সেই মানুহজনকেই খাই পেলালি। তোৰ কাহ চৰ্দি নহৈ আৰু কাৰ হ'ব? ডক্তৰণীজনীৰ কথা শুনি চোৰেলজনীৰ খং উঠিল আৰু তাই ক'লে, চুপচাপ মোক ঔষধ দে, নহ'লে কিন্তু কথা ভাল নহ'ব। মোৰ ওচৰত ঔষধেই নাই, তোক আকৌ মই ক'ৰ পৰা ঔষধ দিম? আৰু তই মোক চুবও নোৱাৰ, কাৰণ মোৰ ডিঙিলৈ চা তই, মোৰ ডিঙিত মাতা ৰাণীৰ লকেট আছে। ডক্তৰণীৰ ডিঙিত লকেটটো দেখা পাই চোৰেলজনীয়ে ভয় খালে, কিন্তু তাইৰ খং এতিয়াও ঠাণ্ডা হোৱা নাছিল। ঠিক আছে, নালাগে তই মোক ঔষধ দিব, কিন্তু তই এতিয়া চাই থাক, মোৰ এই কাহটোৰে মই কেনেকৈ গোটেই গাঁওখনত আতংকৰ সৃষ্টি কৰোঁ। কথাখিনি কৈয়েই চোৰেলজনী গুচি গ'ল। চোৰেলজনীৰ কথা শুনি ডক্তৰণীজনী চিন্তাত পৰিল। নাজানো আৰু চোৰেলজনীয়ে এতিয়া কি আতংকৰ সৃষ্টি কৰে। ডক্তৰণীগৰাকীয়ে হস্পিতালৰ নাৰ্ছ এগৰাকীক মাতি পঠিয়ালে। বাইদেউ, আপুনি মোক মাতিছিলে?
চাৰু, মই কিছু সময়ৰ বাবে চহৰলৈ যাম। তুমি এইকেইদিন হস্পিটেলখন চম্ভালিব লাগিব। মই 2-3 দিনৰ ভিতৰতে উভতি আহিম বাৰু। ঠিক আছে বাইদেউ, হ'ব। ডক্তৰণীগৰাকীয়ে নাৰ্ছগৰাকীক চোৰেলজনীৰ কথা একো নক'লে আৰু তেওঁ চহৰলৈ গুচি গ'ল। সিফালে চোৰেলজনীৰ কাহ ভাল হোৱাৰ নামেই লোৱা নাছিল। সেইবাবে চোৰেলজনীৰ বহুত খং উঠি আছিল। সেই ডাক্তৰণীগৰাকীৰ ইমান সাহস, মোক কাহৰ ঔষধ নিদিলে। এতিয়া চাই থাক, মই এই গাঁওখনৰ মানুহবোৰৰ কি অৱস্থা কৰোঁ। মই গোটেই গাঁওখনতেই মোৰ এই কাহটো বিয়পাই দিম। কথাখিনি কৈয়ে চোৰেলজনীয়ে এজনী ধুনীয়া ছোৱালীৰ ৰূপ ল'লে। তাৰ পাছত তাই ৰাস্তায়ে ৰাস্তায়ে ঘূৰি ফুৰিলে আৰু তেতিয়াই সেইফালেদি বাইক লৈ এজন ল'ৰা আহি আছিল। ইমান ৰাতি ছোৱালীজনী অকলে অকলে ঘূৰি ফুৰা দেখি ল'ৰাজনে বাইকখন ৰখাই দিলে। বাইদেউ, ক'লৈ যাব আপুনি? ইমান ৰাতি অকলে অকলে ঘূৰি ফুৰিছে ইয়াত? মই আচলতে ঘৰলৈ যাম। আজি মই কামৰ পৰা উভতি আহোঁতে অলপ পলম হ'ল। চোৰেলজনীয়ে জানি বুজিয়েই ল'ৰাজনৰ সন্মুখত জোৰ জোৰকৈ কাহি আছিল। বাইদেউ, আপুনি যদি বেয়া নাপায় তেতিয়াহ'লে উঠক মোৰ বাইকতে, মই আপোনাক থৈ আহিমগৈ। ঠিক আছে, মই আপোনাৰ বাইকতেই উঠোঁ আৰু মই আপোনাক ৰাস্তাটো দেখুৱাই দিম। আপুনি সেইফালেই যাব। মোৰ ঘৰ বাৰু ইয়াৰ পৰা বেছি দূৰত নহয়। চোৰেলজনী গৈ ল'ৰাজনৰ বাইকত উঠি ল'লেগৈ আৰু তাই ওলোটা পোলোটা ৰাস্তা দেখুৱাবলৈ ধৰিলে। ৰ'ব, আপুনি বাইকখন ইয়াতেই ৰখাই দিয়ক। ল'ৰাজনে বাইকখন ৰখালে আৰু চোৰেলজনী বাইকৰ পৰা নামি আচল ৰূপলৈ আহিল। ইয়াতেইতো মোৰ ঘৰ আৰু এই গছজোপাতেই মই থাকোঁ ৰাতি ওলোটা হৈ। ল'ৰাজনে বাইকখন ঘূৰাই পটাপট তাৰ পৰা পলাল। মোৰ সম্পূৰ্ণ বিশ্বাস আছে ৰাতিপুৱালৈকে এই ল'ৰাজনৰ কাহ চৰ্দি হৈ যাব, কিন্তু এজন এজনকৈ কাহ বিয়পাবলৈ হ'লে মোক দেখোন এবছৰ লাগি যাব। নাই, মই কিবা এটা বেলেগ উপায় বিচাৰিব লাগিব। চোৰেলজনীয়ে কিছু সময় ভাবিলে। তাৰ পাছত তাই চিধাই গাঁৱৰ ডাঙৰ টেংকীটোৰ ওচৰলৈ গ'ল। এইটোৱেই গাঁৱৰ ডাঙৰ টেংকীটো। ইয়াৰ পৰায়ে গাঁৱৰ সকলোৰে ঘৰলৈ পানী যায়। তাৰ পাছত চোৰেলজনী ওপৰলৈ উঠি গ'ল আৰু তালৈ গৈ তাই টেংকীটোৰ সাঁফৰখন খুলিলে আৰু তাই ভিতৰত জোৰ জোৰকৈ কাহিলে আৰু তাৰ পাছত তাই তাৰ পৰা নামি আহিলে। চোৰেলজনীয়ে ক'লে, এতিয়াহে খেলখন চাবলৈ ভাল হ'ব। তাৰ পাছত তাই গছজোপাৰ তললৈ গুচি আহিলে আৰু তেনেকৈয়ে ৰাতিটো পাৰ হ'ল আৰু পিছদিনা গোটেই গাঁওখনতেই কাহ জ্বৰ চৰ্দি বিয়পি পৰিল। কিন্তু চোৰেলজনীৰ দেখোন এতিয়া কাহ বেছিহে হৈছিল। লগতে তাই খুব হাঁচিয়াইছিল আৰু তাইৰ জ্বৰো হৈছিল। মোৰ কাহটো ভাল হোৱাৰ নামেই লোৱা নাই, নাজানো আৰু কি হ'ব। বাৰু গাঁৱত চাওঁগৈচোন কি অৱস্থা হৈ আছে। গাঁৱৰ প্ৰায়বোৰ মানুহেই হস্পিতাললৈ ঔষধ নিবলৈ দৌৰা-দৌৰি কৰি আছিল আৰু চোৰেলজনীয়ে গাঁৱৰে এটা ঘৰৰ খিৰিকীয়েদি ভিতৰলৈ চালে। দেখিলে এগৰাকী মহিলাই কাঢ়া বনাইছে। তেওঁৰ স্বামীয়ে খুব কাঢ়িছে, লগতে তাইও কাঢ়ি আছে। মই যে একোৱেই বুজি পোৱা নাই। গাঁৱৰ সকলোবোৰ মানুহৰ একেলগে কাহ চৰ্দি হৈছে, তাকো ইমান ভয়ানককৈ। মহিলাগৰাকীয়ে কাঢ়া বনাই এটা কাপত তেওঁৰ স্বামীক খাবলৈ দিছিল, কিন্তু সুবিধা চাই চোৰেলজনীয়ে খিৰিকীয়েদি হাতখন সুমুৱাই সেই কাঢ়া কাপ তাই খাই পেলালে। কিন্তু সেই কাঢ়া কাপ খোৱাৰ পাছতো তাইৰ কাহ ভাল নহ'ল। তাৰ পাছত তাই চাদৰ ওপৰলৈ উঠি গ'ল আৰু গাঁৱৰ মানুহবোৰক তাই তেনেকুৱা অৱস্থাত দেখি বহুত ভাল পাইছিল। কিন্তু তাইৰ বেমাৰ হৈ থকাৰ বাবে তাই ৰৈ থাকিব পৰা নাছিল। সেইবাবে তাই গছজোপাৰ ওচৰলৈ আহিলে আৰু তাই শুই গ'ল। সিফালে সেইদিনা ৰাতিয়েই ডক্তৰণীগৰাকী গাঁৱলৈ উভতি আহিছিল আৰু তেওঁ চিধাই হস্পিতাললৈ গ'ল আৰু হস্পিতালত গাঁৱৰ মানুহবোৰক তেনেকুৱা অৱস্থাত দেখি তেওঁ সকলোবোৰ কথা গম পালে। তাৰ পাছত তেওঁ হস্পিতালৰ নাৰ্ছ চাৰুক মাতি আনিলে। মই চহৰৰ পৰা ভাল কাহৰ ঔষধ লৈ আহিছোঁ, তুমি গাঁৱৰ মানুহবোৰক দি দিয়া। আৰু তেওঁলোকে কি কৈছে? তেওঁলোকে কৈছে এটা ৰাতিৰ ভিতৰতেই তেওঁলোকৰ কাহ চৰ্দি হৈ গ'ল, হয়নে নহয়? হয় বাইদেউ, তেওঁলোকে তেনেকৈয়ে কৈছে আৰু তেওঁলোকে কৈছে গাঁৱৰ টেংকীটোৰ পানী খোৱাৰ পাছৰে পৰাই তেওঁলোকৰ কাহ চৰ্দি হৈছে।
কথাখিনি শুনাৰ পাছতেই ডক্তৰণীগৰাকীয়ে কেইজনমান মানুহ পানী টেংকিটোৰ ওচৰলৈ লৈ গ'ল আৰু সেই পানীখিনি সলাই তাত নতুন পানী ভৰাই দিলে। আনকি ডক্তৰণীগৰাকীয়ে অনা ঔষধে খাই গাঁৱৰ মানুহবোৰো সুস্থ হ'ল। সিফালে ৰাতিপুৱা চোৰেলজনী শোৱাৰ পৰা উঠিলে আৰু তাই গাঁৱৰ মানুহবোৰ চাবলৈ আহিল আৰু তালৈ আহি তাই দেখিলে গাঁৱৰ মানুহবোৰৰ বেমাৰো ভাল হ'ল আৰু তেওঁলোক ভালকৈ ঘূৰি ফুৰি আছে। আৰু তেতিয়াই চোৰেলজনীয়ে দেখিলে ডক্তৰণীগৰাকীয়ে মানুহবোৰক ঔষধ দি আছে। সেইবোৰ দেখি চোৰেলজনীৰ বহুত খং উঠিল আৰু খঙত তাই ডক্তৰণীগৰাকীৰ ওচৰলৈ গ'ল আৰু ক'লে, মই জানিছিলোঁৱেই গাঁৱৰ মানুহবোৰক দিবলৈ তোৰ ওচৰত ঔষধ আছে, কিন্তু মোক দিবলৈহে তোৰ ওচৰত ঔষধ নাই ন? চা চোৰেল, তই যদি ইয়াৰ পৰা চুপচাপ গুচি যাৱগৈ তেতিয়াহ'লে মই তোকো ঔষধ দিব পাৰিম। চোৰেলজনীয়ে ভাবিলে আৰু তাই হ'ব বুলি ক'লে। ডক্তৰণীগৰাকীয়েও চোৰেলজনীক ঔষধটো দি দিলে। ঔষধটো লৈ চোৰেলজনী সুখী হৈ তাৰ পৰা গুচি গ'ল।